চিপাচাৰৰ খান্দাদানৰ দুৰ্গা পূজা মণ্ডপত আৰু এই দুৰ্গা পূজা মণ্ডপৰ এটি মই বিশেষ দৃশ্য মই দেখুৱাবলৈ বিচাৰিছোঁ। আমাৰ সহযোগে সেই দৃশ্য দেখুৱাব, সেই পৰিৱেশ দেখুৱাবলৈ গৈ আছে। এগৰাকী মহিলাই এই যি মা দেৱী দুৰ্গাৰ যি মৃন্ময় মূৰ্তি তাত শেষ প্ৰক্ৰিয়াত ব্যস্ত হৈ পৰিছে। তেখেতৰ আং দহু আঙুলিৰ পৰশত এইদৰে সম্পূৰ্ণ হ'বলৈ গৈ আছে দেৱী দুৰ্গাৰ মৃন্ময় মূৰ্তি। অকল দেৱী দুৰ্গাৰ মূৰ্তিয়ে নহয়, আন দেৱ দেৱীৰ মূৰ্তিও তেখেতৰ হাতৰ পৰশত সম্পূৰ্ণ হ'বলৈ গৈ আছে খান্দাদান দুৰ্গা পূজা মণ্ডপত। মই পৰিৱেশ দেখুৱাই আছোঁ আৰু এইখিনিতে ক'ব লাগিব সুদীৰ্ঘ 23 বছৰ ধৰি এখেতে এই শিল্পৰ সৈতে জড়িত, এই শিল্প কৰ্মৰ সৈতে জড়িত। আৰু এই খান্দাদান মণ্ডপত যোৱা 7 বছৰ ধৰি একেৰাহে এগৰাকী মহিলাই দেৱী দুৰ্গাৰ মূৰ্তি নিৰ্মাণ কৰি আহিছে। মই তেখেতৰ সৈতে কথা পাতিম। তাৰ পূৰ্বে আকৌ এবাৰ সেই বিশেষ দৃশ্য দেখুৱাবলৈ গৈ আছোঁ। এগৰাকী মহিলাই এইগৰাকী মহিলা শিল্পী, এইগৰাকী মহিলা সৃষ্টি কৰে আচলতে খান্দাদানৰ যি দুৰ্গা পূজাৰ মণ্ডপত এইদৰে দুৰ্গা দেৱীৰ মূৰ্তি সম্পূৰ্ণ কৰিবলৈ গৈ আছে। আৰু তেখেতৰ হাতৰ পৰশত, তেখেতৰ দহু আঙুলিৰ পৰশত এইদৰে মৃন্ময় মূৰ্তিয়ে নৰ পাবলৈ ধৰিছে। মই দেখুৱাওঁ পূৰ্ণাংগ হ'বলৈ গৈ আছে মা দেৱী দুৰ্গাৰ মূৰ্তি। মোৰ সহযোগে পৰিৱেশ দেখিবলৈ গৈ আছে। মই আৰু তেখেতৰ সৈতে অকণমান কথা পাতি মই আপোনাক অকণমান ৰখাইছোঁ। আমি অনুভৱ কৰিছোঁ আপুনি খুব ব্যস্ত, যিটো দুৰ্গা পূজালৈ মাজত সেৱা দিম। কেনেকুৱা ব্যস্ততা, কি কৰোঁ এইফালে চাই ক'ব? ব্যস্ত ধৰক মূৰ্তি আমি বনাই আছোঁ। এতিয়া পূজা আহিলে, এই সোমবাৰৰ পৰা 11 তাৰিখৰ পৰা বেলবৰণ, এতিয়া 11 তাৰিখৰ আগতে মূৰ্তিটো আমি কমপ্লিট দিব লাগিব। এই 2 দিনৰ ভিতৰত 2 দিন সময় আছে। আমি গম পাইছোঁ আপুনি সুদীৰ্ঘ 23 বছৰ ধৰি এই শিল্পকৰ্মৰ সৈতে জড়িত। হয়, আমি 23 বছৰ ধৰি এইটো কাম কৰি আছোঁ। যেতিয়ালৈকে আৰু এইখন থানত আপুনি 7 বছৰ ধৰি কাম কৰি আহিছে? 7 বছৰ হ'ল ইয়াতে কাম কৰা আমাৰ। আগতে আমাৰ লোকেলত কৰিছিলোঁ। আপোনাৰ পুৰাতো অন্য জীৱিকা কেনেকুৱা? অন্য উৎপাদনৰ পথ কি? অন্য উৎপাদনৰ পথ আৰু নাই। এইটো আমাৰ মেইন, এইটো আমাৰ খেতি বাতি, এইটোৱে চব। এইবাৰ কেইখন থান লৈছে আপোনালোকে? এইবাৰ বেছি ল'ব পৰা নাই, এইবাৰ 3খন লৈছোঁ মাত্ৰ। 3খন থান পাইছে। আপোনাক বেছি নৰখাম, কথা নাপাতো, যিহেতু বেছি দিন নাই পূজালৈ, মাজত এটা দিন আপুনি কৰ্মত ব্যস্ত হ'ব। মোৰ সহযোগী পৰিৱেশ দেখুৱাই আছে এয়া খান্দাদানৰ দুৰ্গা মণ্ডপৰ দৃশ্য। পুনৰ কৈছোঁ এগৰাকী মহিলাই এইদৰে দেৱী দুৰ্গাৰ মূৰ্তি সম্পূৰ্ণ কৰিবলৈ গৈ আছে। তেখেতৰ হাতৰ পৰশত, তেখেতৰ দহু আঙুলিৰ পৰশত এইদৰে সম্পূৰ্ণ হ'বলৈ গৈ আছে, পূৰ্ণাংগ হ'বলৈ গৈ আছে মা দেৱী দুৰ্গাৰ মূৰ্তি। আৰু ক'ব লাগিব এইগৰাকী মহিলাই সুদীৰ্ঘ 23 বছৰ ধৰি এই কৰ্মৰ সৈতে, এই শিল্পকৰ্মৰ সৈতে জড়িত হৈ আছে। এগৰাকী উদযাপন সমিতিৰ লোক আছে, মই তেখেতৰ সৈতে কথা পাতিম। অকণমান এইফালে আগবাঢ়ি আহিব আপুনি। এই খান্দাদানৰ দুৰ্গা পূজা মণ্ডপে 52 বছৰ গৰকিলে বুলি আমি গম পাইছোঁ। কিমান মানুহ সমাগম হ'ব ইয়াতে? প্ৰায় আমাৰ বিসৰ্জনতে প্ৰায় 10,000 মানুহ জমা হয়, গোট হয়। আৰু এনে বাকী কেইদিনত এইবাৰ আমি বিশেষ কাৰ্যসূচী লোৱা নাই তেনেকৈ। গতিকে যিহেতুকে এটা ক'ভিড প্ৰট'কলৰ নিয়মৰ মাজেৰে অনুষ্ঠানবিলাক কৰিব দিছে, সেইকাৰণে আমি নিয়মৰ মাজেৰে এই মণ্ডপখন এটা আকৰ্ষণ আছে। আপুনি উল্লেখ কৰিছে যোৱা 7 বছৰ ধৰি এইগৰাকী মহিলাই মূৰ্তি নিৰ্মাণ কৰি আহিছে। হয়, নিশ্চয় এইটো এটা আমাৰ বিশেষ আকৰ্ষণ। গতিকে এখেতক যথেষ্ট ভাল পাইছে আৰু দাতাসকলেও এখেতকে বিচাৰে, সেইকাৰণে তেওঁলোকে কৰি আছে। পুনৰ কৈছোঁ এই থানখনত 7 বছৰ ধৰি এগৰাকী মহিলাই মূৰ্তি নিৰ্মাণ কৰি আছে, যিয়ে এটা আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বুলি ক'ব পাৰি খান্দাদান পূজা মণ্ডপ। তেখেতৰ স্বামী আছে, মই তেখেতৰ ওচৰলৈ যাম। তাৰ পূৰ্বে মই আকৌ দৃশ্য দেখুৱাইছোঁ সেইগৰাকী মহিলাৰ যি হাতৰ পৰশত, সেইগৰাকী মহিলাৰ যি দহু আঙুলিৰ পৰশত সম্পূৰ্ণ হ'বলৈ গৈ আছে, পূৰ্ণাংগ হ'বলৈ গৈ আছে মা দেৱী দুৰ্গাৰ মূৰ্তি। আৰু সুদীৰ্ঘ 23 বছৰ ধৰি এই শিল্পকৰ্মৰ সৈতে এই যি মাটিৰে নিৰ্মিত যি এই শিল্প, যি মূৰ্তি, ইয়াৰ কৰ্মৰ সৈতে জড়িত এগৰাকী মহিলা। তেখেতৰ স্বামী আছে আপোনাৰ সহধৰ্মিনী, 23 বছৰ ধৰি এই কৰ্মৰ সৈতে জড়িত। হয়, এনেই গোটেই মানে কামখিনি বৰ্তমান তায়ে কৰে। এতিয়া মই লগত থাকোঁ, অলপতো হেল্পাৰ কৰিব লাগিবই, কিন্তু মোৰ পৰিবাৰে কাম কৰাৰ পৰা মোৰ কাম উন্নত হৈছে। জেগাই জেগাই আমি যাব পাৰি আছোঁ বা সকলোৱে ভাল পায় আৰু মোৰো গোটেই মানে বহুখিনি সহায় হৈছে। সেনেকৈ বৰ্তমান কামখিনি তাইৰ ওপৰতে চাপি দিছোঁ আৰু। ঠিকে আছে, আপোনাৰ বেছি নৰখাওঁ, যিহেতু পূজালৈ মাজত এটা দিন আছে। মই শেষবাৰৰ কাৰণে প্ৰাকৃত দৰ্শকক দেখুৱাইছোঁ এয়া চিপাচাৰৰ খান্দাদানৰ দুৰ্গা পূজা মণ্ডপৰ দৃশ্য। আৰু পুনৰ কৈছোঁ এগৰাকী মহিলাই সুদীৰ্ঘ 23 বছৰ ধৰি আৰু এই খান্দাদান মণ্ডপত 7 বছৰ ধৰি আৰু উদযাপন সমিতিৰ লোকে কৈছে যে যিসকল দাতা আছে, যিসকলে প্ৰতিমাহ দান কৰে, সেইসকল দাতাইও আচলতে এইগৰাকী মহিলাক আচলতে এই মহিলাৰ ইয়াতে জনপ্ৰিয়তা বাঢ়িছে। সেইবাবেই আচলতে এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে, আকৰ্ষণৰ এটা কেন্দ্ৰবিন্দু হৈ পৰিছে চিপাচাৰৰ খান্দাদানৰ দুৰ্গা পূজাৰ মণ্ডপ।